অসম গণ পৰিষদৰ বিৰুদ্ধে মোৰ ক'বলগীয়া নাই, কাৰণ অসম গণ পৰিষদ দলটো নামটোতো এটা অপৰাধ হ'ব নোৱাৰে। অসম গণ পৰিষদটো এটা 6 বছৰীয়া গণ আন্দোলনৰ পিছত অসম চুক্তি ৰূপায়ণৰ দায়িত্বত লৈ 855 গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত গঢ়া এটা ৰাজনৈতিক দল। এই কথা মই স্বীকাৰ কৰোঁ, সেইটো কাৰণে মই চেলিউট কৰোঁ। কিন্তু সেইটো পৰিচালনা কোনে কৰিছে? অসম গণ পৰিষদ যি আৰু প্ৰত্যেকটো ৰাজনৈতিক দলত মই ভাবোঁ বাকী মানুহবিলাক ইমান দুখনি হ'ব নোৱাৰে, কাৰণ সভাপতিয়ে সৰ্বোচ্চ, ৰাজনৈতিক দলত সভাপতিয়ে সৰ্বোচ্চ। গতিকে ৰাজনৈতিক দলটোক কেনেকৈ আগবঢ়াই নিছে? আপোনালোকে যোৱাবাৰ 2016 চনত আমাৰ 14জন বিধায়ক আছিল, এইবাৰ 9জন হ'ল, অহাবাৰ কমিব। গতিকে মানুহটো আগবাঢ়ি যোৱাৰ ফালে বিচাৰে। আজি যদি 14জনৰ ঠাইত আমি 28জন হ'লোহেঁতেন, তেতিয়া মই ক'লোহেঁতেন যে সভাপতি সফল। মই আপোনালোকক এটা উদাহৰণ দিওঁ। আমাৰ অসম গণ পৰিষদ দলৰ আটাইতকৈ বিপৰ্যয় হৈছে 2011 চনত। 2011 চনত চন্দ্ৰমোহন পাটোৱাৰী যেতিয়া সভাপতি আছিল, আমাৰ বিধায়কৰ সংখ্যা আছিল 10জন। বিজেপিৰ লগত আহি আমাৰ 14জন হ'ল, আকৌ বিজেপিৰ লগত থাকি আমাৰ 9জন হ'ল। অৰ্থাৎ আমি অকলে নিৰ্বাচন খেলি 2011 চনত অতি বেয়া দিনত আমি 10জন বিধায়ক পাইছোঁ। আৰু আজি ভাল দিন বুলি কয়, বিজেপিৰ লগত আছোঁ, আমি এলায়েন্স কৰি আছোঁ, জোট বন্ধনৰ ৰাজনীতি কৰিছোঁ, আজি আমাৰ বিধায়কৰ সংখ্যা 9জন। গতিকে চন্দ্ৰমোহন পাটোৱাৰী সেই বেয়া দিনতকৈও আজি আমাৰ বেছি বেয়া দিন চলিছে। গতিকে এইটোৰ কাৰণে সম্পূৰ্ণভাৱে সভাপতি জগৰীয়া। সভাপতিয়ে যিভাৱে দলটো আগবঢ়াই নিবছে সেই হাতত 100% তেওঁ ব্যৰ্থ হৈছে। না, মোৰ পৰৱৰ্তী পদক্ষেপ আজি আপোনালোকে জানেই, আপোনালোকৰ এই প্ৰেছ ক্লাবৰ কাষতে সভা অনুষ্ঠিত হ'ব। সভাৰ আমাৰ সদস্যসকলে আপোনালোকে জানে মই এজন গণতান্ত্ৰিক মানুহ, আৰু কমলপুৰ সমষ্টিৰ যিটো গণ পৰিষদৰ এই মুহূৰ্তলৈকে থকা গণ পৰিষদ দলৰ আমাৰ সমিতি আছে, আমি যথেষ্ট গণতান্ত্ৰিকভাৱে চিন্তা চৰ্চা কৰোঁ। গতিকে তেওঁলোকে যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ পালন কৰি মই আগবাঢ়ি যাম। আপুনি পদক্ষেপ কৰিলে নে আপোনাৰ যিবিলাক উইংছ আছে অন্যান্য সমষ্টিত নহয়, তেওঁলোকে এতিয়া সিদ্ধান্ত ল'ব। তেওঁলোকে মোৰ লগতে থাকে নে অসম গণ পৰিষদৰ লগতে থাকে নে স্বতন্ত্ৰভাৱে থাকে, এইটো তেওঁলোকৰ কথা, মই তাত ইনভেষ্ট নকৰোঁ। কিন্তু মই সভাখনৰ লগত যাম, যাই মই এটাই কথা ক'ম, মই ইতিমধ্যে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিলোঁ। বিভিন্ন সভাত সভা সমিতিত উত্থাপন কৰা হৈছে, বিভিন্ন সময়ত সভা সমিতিত উত্থাপন কৰিছোঁ, কিন্তু সভাপতিগৰাকীয়ে এই কথাবিলাক শুনিব নোখোজে। সভাপতিগৰাকীয়ে এই কথাবিলাকত গুৰুত্ব শুনিব নোখোজে। কালি বিজেপিৰ ছত্ৰছায়াত থাকি তেওঁলোকে পৰৱৰ্তী সময়ত পুনৰ তেওঁলোকে মানে চৰকাৰৰ অংশীদাৰ হ'ব খোজে। তাতকৈ বেছি পৰিকল্পনা থকা বুলি মই নাভাবোঁ। আৰু সভাপতিগৰাকীয়ে এটা কথা খুব কৈ থাকে, বিজেপিৰ পৰা সংগঠন শিকিব লাগে। মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, আপোনালোকে সকলোৱে জানে যে অতুল বৰা ডাঙৰীয়া আজি 10 বছৰ অসম গণ পৰিষদৰ সভাপতি হৈ আছে। এই সভাপতি 10 বছৰ সভাপতি হৈ থকা সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি কেইজন সলনি হ'ল? সৰ্বানন্দ সোণোৱাল সলনি গ'ল, সিদ্ধাৰ্থ ভট্টাচাৰ্য গ'ল, তাৰপিছত ৰঞ্জিত দাস গ'ল, ভৱেশ কলিতা গ'ল, এতিয়া দিলীপ শইকীয়া। 5জনকৈ অধিক সভাপতি সলনি হ'ল। তেওঁলোকৰ যোনে সভাপতিৰ দায়িত্ব লৈছে তেওঁলোকে মন্ত্ৰী হোৱা নাই। আজি আমাৰ সভাপতিগৰাকীয়ে মন্ত্ৰীও হৈ আছে আৰু তেওঁ সভাপতিও হৈ আছে। গতিকে ডেমক্ৰেটিক এটা সংগঠনত, ডেমক্ৰেটিক এটা ৰাজনৈতিক দলত যদি এজন মানুহে গোটেই ক্ষমতাখিনি নিজৰ দখলত ৰাখিব খোজে, কাকো কাম কৰিবলৈ সুযোগ নিদিয়ে, তেনেহ'লে দলটো কেনেকৈ আগবাঢ়িব? দলটো সংগঠন কৰিব লাগিলে এই ধৰণৰ ডেমক্ৰেটিক চিন্তা চৰ্চা থাকিব লাগিব। আৰু সেইকাৰণে এই কথাবিলাকে আজি অসম গণ পৰিষদক, জনসাধাৰণৰ মাজত অসম গণ পৰিষদৰ যিটো গ্ৰহণযোগ্যতাটো সেইটো একেবাৰে নাইকিয়া কৰি পেলালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।